ইছাকা প্লেছৰ ফালৰ পৰা আপোনালোকলৈ লৈ আহিছো অন্য এখন গাড়ী আৰু নতুনকৈ আমাৰ মাজত আজি এন্ট্ৰি হৈছে গাড়ীখন আৰু সেইখন হৈছে কমাৰ্চিয়েল গাড়ী মেক্স পিকআপ 1.7 HD গাড়ীখন চাই লওক ফ্ৰণ্টৰ পৰা বেকলে বহুত ধুনীয়াকৈ গাড়ীখন আছে ভাল কণ্ডিচনৰ গাড়ী আপোনালোকৰ কাৰণে লৈ আহিছো আপোনালোকে যদি কমাৰ্চিয়েল গাড়ী বিচাৰি আছে মেক্স পিকআপ বলেৰো তেতিয়াহ'লে আপোনালোকে HD 1.7 এইখন চাব পাৰে বডি বহুত ধুনীয়াকৈ বনোৱা আছে আৰু বডিৰ ওপৰত কেপটো বনোৱা আছে মানে গাড়ীখনৰ একদম ধুনীয়াকৈ বডিটো বনোৱা আছে পুৰা সেফটিকে বনোৱা হৈছে গাড়ী বডি চক টায়াৰ চক বহুত ধুনীয়াকৈ বনোৱা আছে সকলোখিনি ফ্ৰণ্টৰ পৰা বেকলে এখন গাড়ী একদম শ্বৰুম কণ্ডিচনৰ গাড়ী বুলিও যদি মই আপোনালোকক কম ভুল নহব কাৰণ গাড়ীখনৰ কণ্ডিচন সঁচাকৈ বৰ ধুনীয়া হৈ আছে আপোনালোকে যদি বিচাৰিছে কমাৰ্চিয়েল গাড়ী এখন পাৰচেজ কৰিবৰ কাৰণে আপোনালোকে কিবা কামত ব্যৱহাৰ কৰিবৰ কাৰণে ইনকাম কৰিবৰ কাৰণে তেতিয়াহ'লে এইখন আপুনি কমাৰ্চিয়েল পাৰপাছত এখন গাড়ী ল'ব পাৰে আপোনালোকে এখন গাড়ী ল'বৰ কাৰণে আপোনালোকে আহিব লাগিব আমাৰ ইছাকা প্লেছলৈ আৰু এইখন গাড়ী মডেলটো মই আপোনাক কৈ দিওঁ 2023 হয় আৰু লগতে গাড়ীখনৰ মই ৰানিংটো অকমান দেখাবলৈ চেষ্টা কৰিম আৰু কেবিনটো অকমান দেখাবলৈ চেষ্টা কৰিম কেবিনটো চক কেবিনটো অকমান দেখাই লওঁ বহুত ধুনীয়া কেবিনটো বঢ়িয়া কণ্ডিচন আছে মই কৈছো যে শ্বৰুমৰ কণ্ডিচনৰ গাড়ী আছে কেবিনটো ধুনীয়া হৈ আছে ডেস্কবোৰ্ড ধুনীয়া আছে গাড়ীখনৰ ৰানিং হৈছে only 38,193 কিলোমিটাৰ আৰু গাড়ীখনৰ মডেলটো অলৰেডি কৈছো 2023 হয় মেক্স পিকআপ 1.7 আৰু এইখনৰ আমি আস্কিং প্ৰাইচটো ৰাখিছো only 940 আস্কিং প্ৰাইচ ৰাখিছো আৰু 940 ওপৰত নেগোচিয়েচন হৈ যাব নেগোচিয়েচন কেনেকৈ হ'ব কেনেকৈ আমি নেগোচিয়েচন কৰিম হেখিনি আমি সকলো অন টেবল ডিসকাশন কৰিম আপোনালোকৰ ডকুমেন্টস ক্লিয়াৰ থাকিব গাড়ী সকলোখিনি আমি চাই দিম আপোনালোকে যদি এক্সচেঞ্জ কৰিব বিচাৰিছে আপোনালোকৰ কিবা গাড়ী এনেকুৱা আছে ভেহিকল এক্সচেঞ্জ কৰিব বিচাৰিছে এক্সচেঞ্জ হৈ যাব আপোনালোকে স্কুটি এক্সচেঞ্জ কৰিব বিচাৰিছে বাইক এক্সচেঞ্জ কৰিব বিচাৰিছে তেতিয়াহ'লে হেকনো আমি এক্সচেঞ্জ কৰিবলৈ ৰেডি হৈ আছো আপোনালোকে মাত্ৰ আহক আমাৰ ইছাকা প্লেছ যোৰহাট মাললী ঢেকৰগড়া ৰোড আৰু আপোনালোকৰ স্ক্ৰীনত কন্টেক্ট নাম্বাৰ দিয়া থাকিব লোকেশ্যন দিয়া থাকিব আপোনালোকে আমাক যোগাযোগ কৰিব পাৰে আৰু অন টেবল আমি ডিসকাশন যিমান পাৰো আপোনালোকক গাড়ীখন দিবলৈ চেষ্টা কৰিম যিমানটো আমি নেগোচিয়েচন হ'ব আমি কৰি আপোনালোকক দিবলৈ গাড়ীখন ৰেডি কৰি ৰাখিছো আপোনালোকে আহক মাত্ৰ ইছাকা প্লেছ যোৰহাট মাললী ঢেকৰগড়া ৰোড আৰু আপোনালোকে আহি গাড়ীখন চাব পাৰে থ্যাংক ইউ